আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ 522 নম্বৰেৰে উজ্জ্বলিল পশ্চিম গুৱাহাটী সমষ্টিৰ চানপাৰাৰ প্ৰণীতা দাস। চানপাৰাৰ উত্তম চন্দ্ৰ দাস আৰু তৰুলতা দাসৰ জীয়ৰী প্ৰণীতা দাসে 4টা বিষয়সহ মুঠ 522 নম্বৰেৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। প্ৰণীতা দাস চানপাৰা সাৰুপাৰা হাইস্কুলৰ ছাত্ৰী আছিল। ভৱিষ্যতে এগৰাকী অসম লোকসেৱা আয়োগৰ বিষয়া হোৱাৰ মন প্ৰণীতা দাসৰ। তুমি কোনখন বিদ্যালয়ত পঢ়িছিলা? এইখন হাইস্কুল শিক্ষান্ত পৰীক্ষাত তুমি কি বিষয়ত তুমি লেটাৰ পাবলৈ উত্তীৰ্ণ হৈছা? মই ইংৰাজী, হিন্দী, তাৰপিছত সমাজ বিজ্ঞান আৰু মুঠ কিমান নম্বৰ পাইছা তুমি? মুঠ 522। কি ক'বা, অনুভৱ কেনেকুৱা? অনুভৱ ভালে। মতে ৰিজাল্ট হৈছেনে? ভাবামতে হৈছে। বাকী ভৱিষ্যতে কি হোৱাৰ পৰিকল্পনা কৰিছা? ভৱিষ্যতে মই এজন ACS অফিচাৰ হোৱাৰ মন। তুমি যি এই পৰীক্ষাত উত্তীৰ্ণ হ'লা, এই ক্ষেত্ৰত তোমাৰ আঁৰত তুমি কাক ধন্যবাদ দিবা? আঁৰত মোৰ মা দেউতা আৰু আমাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলকে। তুমি কাক বেছিকৈ ধন্যবাদ দিব বিচাৰা? তাত বেছিকৈ মানে সকলোকে সমানে। তথাপি আৰু কোনোবা এজনতো মানে থাকিব যিজনে তোমাৰ পিছত এনি টাইম। মা। তুমি কিমান সময়লৈকে পঢ়িছিলা মানে ৰাতি? মানে 5-6 ঘণ্টা আৰু। পঢ়াৰ ক্ষেত্ৰত মানে কেনেকুৱা ধৰণৰ মানে ঘৰৰ ফালৰ পৰা কেনেকুৱা মানে সুবিধা পাইছে আৰু দেউতা হওক বা মায়ে হওক কেনেকুৱা ধৰণৰ তোমাৰ সুবিধা হৈছে? পঢ়াৰ ক্ষেত্ৰত মা দেউতা যথেষ্টখিনি সুবিধা দিছে। যিখিনি লাগে যি লাগে তাকে আনি দিছে। কেতিয়াবা কিবা বাধাৰ সন্মুখীন হৈছিলে নেকি? ক'বলৈ মোৰ মানে ভায়ে নাই। তাই যিটো ৰিজাল্ট মোৰ দৰে ঘৰ এখনৰ পৰা আমি সিমান আৰ্থিকভাৱে সচ্ছল নহয়। গৰীব তাইক যিখিনি সুবিধা দিব লাগিছিল সেইখিনি দিব পৰা নাই। আৰু আচলতে মই এটাই অনুভৱ কৰিছোঁ কি যে শিশু সদায় তাৰমানে প্ৰাথমিক শিক্ষাখিনিত অলপ জোৰ দিব লাগে। মই প্ৰথম দিলোঁ এওঁক আমাৰ মিৰ্জা সৰস্বতী শিক্ষা নিকেতনত। তাতেই তাৰমানে তাই প্ৰাথমিক শিক্ষাখিনি খুব সুন্দৰকৈ পাইছে, ভাল শিক্ষা পাইছে। আৰু তাৰ পৰাই আৰম্ভণিটো হৈ লাষ্টত মই লিটিল এঞ্জেলতো দিলোঁ। শেষত অৱশেষত মই আমিয়ে পঢ়ি অহা বিদ্যালয়ত অলপমান মই সমবায় কৰ্মচাৰী আছিলোঁ ৰাণীবলগাঁও সমবায় সমিতিৰ। তাত তাৰমানে মই কামটো অলপ এৰি দিবলগীয়া হ'ল কিবা কিবি ঘৰুৱা অসুবিধাৰ কাৰণে। তাৰপিছত অলপ আৰ্থিক হেঁচাত পৰিলোঁ, পঢ়ি মানে প্ৰাইভেটৰ পৰা আনি চৰকাৰী দিলোঁ। কিন্তু চৰকাৰী দিও মানে অনুভৱ কৰিছিলোঁ যে চৰকাৰী বিদ্যালয়তো তাৰমানে শিক্ষাখিনি ভালে পাইছে। শিক্ষকসকলে তাইক যিখিনি মানে শিক্ষাদান কৰিব লাগে সেইখিনি টিপনালি নকৰাকৈ সঠিকভাৱে দিছে। যাৰ ফলত তাৰমানে প্ৰাইভেটৰ পৰা আনিও যে চৰকাৰীত এই ৰিজাল্টটো কৰিলে তাৰ কাৰণে মই আচলতে সুখী হৈছোঁ। স্কুলৰ কৰ্তৃপক্ষ আৰু স্কুলৰ শিক্ষয়িত্ৰী মই 3খন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীকেই মই কৃতজ্ঞতা জনাব লাগিব। সৰস্বতী শিক্ষা নিকেতন, বৰিহাট লিটিল এঞ্জেল আৰু আমাৰ খানপাৰা। এই 3খন বিদ্যালয়তে তাই শিক্ষা আৰম্ভণি পাতনি মানে এইটো পৰীক্ষা HSLC পৰীক্ষা সমাপ্তি কৰিলে আমাৰ খানপাৰা হাইস্কুল। এইখিনি অনুভৱ এতিয়া ভৱিষ্যতটো তাইৰ ওপৰত আৰু যেনেকৈ আপুনি মাক হিচাপে কি ক'ব? খুবেই আনন্দিত। কেনেকুৱা ধৰণে সহযোগিতা কৰিছিলে আপোনালোকে? সহযোগিতা মানে মই সদায় ভাবোঁ ছোৱালীক মানে শিক্ষিত কৰিব লাগে। সদায় মই মানে কামৰ ওপৰত জোৰ দিয়া নাই, মানে পঢ়ক আৰু সেইটো মানে ভাবিছিলোঁ আৰু যথেষ্ট সুবিধা দিব চেষ্টা কৰোঁ। কিন্তু আমাৰ অলপ আৰ্থিক দুৰৱস্থা মানে সেইটো কাৰণে গোটেইখিনি দিব পৰা নাই। তাই বিশেষকৈ টিউশ্যনো নাই। গণিতত অলপ তাৰমানে তাই অলপ উইক। টিউশ্যন ল'ব দিছিলোঁ যদিও তাই লোৱা নাই, কিন্তু 1.5 মাহমান লৈছিলে আৰু বাকী ছাবজেক্টবিলাক তাই নিজে পঢ়িছে তেনেকৈ। গোটেইকেইটা বিষয়ত কিমান টোটেলত কিমান পাৰ্চেণ্টেজ মিলি পেলাই পাৰ্চেণ্টেজ পাইছে? পাৰ্চেণ্টেজ 87 দিছোঁ। মুঠ নম্বৰ কিমান পাইছে? নম্বৰ 522 মিৰ্জাৰ পৰা অনন্ত কলিতাৰ ৰিপৰ্ট, সংবাদ লহৰ।